নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বাইদেউসকল বলক আমি আগবাঢ়ি যাওঁ। আমি ৰাজপথলৈ ওলাই আহিছো একমাত্ৰ চৰকাৰৰ কাৰণে। চৰকাৰে আমাৰ সঞ্চালকে আমাক মাননি বৃদ্ধি কৰিছিল, কিন্তু চৰকাৰে এতিয়ালৈকে আমাৰ মাননি বৃদ্ধি কৰা নাই। সেইকাৰণে আমি গোটেই অংগনবাড়ী অসমৰ ওলাই আহিছো। তেওঁলোকেও জানক আমি কিমান আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ যোদ্ধাৰ আছে। তেওঁলোকে আমাৰ কামৰ বজা দিছে, কিন্তু কামৰ মূল্য দিয়া নাই। মূল্য নিদিয়াৰ ফলত আমি তেওঁলোকক আমি দেখাই দিম আমাৰ মূল্য আছে নে নাই কৰ্মী সহায়িকাৰ। গতিকে আমি আমাৰ এই জুই জ্বলিছে জ্বলিবই। আমি যেতিয়ালৈকে আমাৰ দাবী মানি নলয় তেতিয়ালৈকে আমি তাৰমানে এই সংগ্ৰাম চলি যাই থাকিব আমাৰ। গতিকে আমি তেওঁলোকে আমাক মানি লওক। সঞ্চালকৰ প্ৰস্তাৱ মানি নললৈকে আমি এই চৰকাৰক আমি নিমাত যাওক। গতিকে আমি এই আজিলৈকে আমি যেতিয়ালৈকে আজিৰ পৰা আমি চলিছো এই জুই যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে আমাৰ এই জুই জ্বলিয়ে থাকিব। এই সংগ্ৰাম চলিয়ে থাকিব। কাৰণ আমাৰ পেট নাই বুলি ভাবিছে তেওঁলোকে চৰকাৰে। মাননি বৃদ্ধি কৰক তেওঁলোকে, যেতিয়ালৈকে মাননি বৃদ্ধি নকৰে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিয়ে থাকিব। কৰ্মী সহায়িকাৰ মূল্য নাই বুলি ভাবিছে, আজি দেখাই দিম চৰকাৰক আমাৰ মূল্য আছে নে নাই। আমাক কাম দিছে কিন্তু কামৰ বজাৰ আমাৰ মূল্য দিয়া নাই। গতিকে আমাৰ মানি লওক, আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী ন্যায্য দাবী মানি কিমান ধৈৰ্য পৰীক্ষা ল'ব। আমি ধৈৰ্য ধৰিম যেতিয়ালৈকে আমাৰ দাবী পূৰণ নকৰে। আমি ৰাজপথত বাগৰি আন্দোলন কৰিম আৰু আমি ভাগৰি নপৰো। আমি কেতিয়াও ভাগৰি নপৰো। বাগৰি পৰিছে পৰক, এগৰাকী পৰিছে দুগৰাকী পৰিছে, আমি সকলো পৰি শেষ হৈ যাম, কিন্তু আমাৰ আন্দোলন কেতিয়াও স্থগিত নাৰাখো আমি। আৰু যিহেতু আমাৰ অজন্তা নেওগ মহোদয় এগৰাকী মহিলা হৈ মহিলাই আমাৰ দুখ বুজি পোৱা নাই। গতিকে আমি তেখেতক কৈছো হয় আমাৰ দাবী পূৰণ কৰা, নহয় তেখেতে গাদী এৰক। প্ৰথম কথা। দ্বিতীয় কথা, আমি ভোট বৰ্জন নকৰো। আমি সূত্ৰৰ বিপৰীতে যাম। বিজেপি চৰকাৰক আমি কেতিয়াও ভোট নিদিওঁ যদিহে আমাৰ দাবীসমূহ পূৰণ নকৰে। তেখেতসকলে আমাক আৰু কিমান কামত নখটুৱায়। ইয়াত যদি এগৰাকী কৰ্মী বা সহায়িকা যদি কিবা এটা হানি বিঘিনি হয় তেতিয়াহ'লে অজন্তা নেওগ আৰু হিমন্ত বিশ্ব চৰকাৰখনক এক বিন্দু আমি ৰেহাই নিদিম, এক বিন্দু আমি ক্ষমা নকৰো, দয়া নকৰো। ইয়াত যদি কোনোবা কৰ্মী সহায়িকা এনেদৰে নাৰ্ভাছ হৈ কিবা এটা অঘটন হয় তেতিয়াহ'লে এই চৰকাৰখনে তিলকৈ ভুগিব লাগিব। আৰু আমি 1% ৰেহাই নিদিওঁ এই চৰকাৰখনক। অজন্তা নেওগে আমাৰ ইয়াত কৰ্মীয়ে যেনেদৰে কষ্ট পাইছে তেনেদৰে তেখেতে ৰাস্তাত পৰিবলৈ বাধ্য কৰাই দিম আমি তেখেতক। গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।